ইতিমধ্যে জয়লাভ কৰিছে ৰঙানদী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা আৰু তেখেতে যিহেতু ৰঙানদীৰ প্ৰথম বিধায়ক হিচাপে তেখেতে জয়লাভ কৰিছে আৰু তেখেতক আমি অভিনন্দন জনাইছোঁ। আপোনাক পোনপ্ৰথমে ধন্যবাদ। কি ক'ব, কেনেকুৱা লাগিছে আজি? আমাৰ কাৰণে এটা আৱেগিক মুহূৰ্ত, কাৰণ আমি এটা মধ্যবিত্ত পৰিয়ালৰ পৰা এজন LP স্কুলৰ শিক্ষকৰ ল'ৰাক যেতিয়া মানে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ প্ৰাৰ্থী হিচাপে আগবঢ়ায় আৰু ৰঙানদীবাসী ৰাইজে বুকু উজাৰি হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা, শ্ৰীমন্ত গুৰুজনাক বিশ্বাস কৰা, মাধৱদেৱ গুৰুজনাক বিশ্বাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে একত্ৰিত হৈ এইবাৰ যেন নেতাৰ মানে নিৰ্বাচন কৰাৰ স্বাৰ্থত নহয়, বেটাক ৰাইজৰ ওচৰত ৰাইজৰ মানে বিষয় সমস্যাসমূহ উপস্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে, তেনেকুৱা এটা পৰিৱেশ লৈ যি আগবাঢ়িছিল। আৰু সঁচাকৈ আজি মই নিৰ্বাচনত আপ্লুত হৈছোঁ। ৰাইজে যি মৰম, ভালপোৱা, স্নেহ ভোটৰ আকাৰে মোক দিলে, আহিবলগীয়া সময়ত আমি যিবোৰ কথা, যিবোৰ প্ৰতিশ্ৰুতি ৰাইজক কৈছিলোঁ, এই প্ৰতিশ্ৰুতিবোৰ আমি পৰ্যায়ক্ৰমে আমি মানে কাৰ্যক্ৰম কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ। আৰু ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনিৰুদ্ধ যাত্ৰাৰ প্ৰতি ৰাইজৰ বিশ্বাস আছিল আৰু আহিবলগীয়া সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অনিৰুদ্ধ যাত্ৰাৰ লগত আমি এজন সৈনিক হিচাপে ৰঙানদীবাসী ৰাইজৰ প্ৰতিটো সমস্যাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা পোনে পোনে সমাধান কৰিবৰ কাৰণে প্ৰয়াস কৰাৰ লগতে সংকল্পবদ্ধ। প্ৰথম কাম কি হ'ব এতিয়া সমষ্টিটোৰ কাৰণে? আপোনাৰ কি কি পৰিকল্পনা আছে? চাওক, আজি নিৰ্বাচন জিকিছোঁ। বৰ্তমান মই নিৰ্বাচনৰ ৰাজনীতিৰ একেবাৰে নতুন জন্ম হোৱা এটা শিশু। সপোন আছে, যথেষ্ট সপোন আছে, কাৰণ আমি যিবোৰ সমস্যা ৰঙানদীত আছে অধিকাংশ সমস্যাৰ লগত মই নিজে জড়িত। কাৰণ যিহেতু যোৱা 8টা বছৰ ৰঙানদীৰ প্ৰত্যেকজন ব্যক্তিৰ লগত এটা আত্মিক সম্পৰ্ক প্ৰতিষ্ঠা হৈছিল আমাৰ, আৰু সেইকাৰণে কৈছোঁ যে আজিয়ে বহু কিবা কিবি কথা নকওঁ, কিন্তু অহা 5টা বছৰৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সান্নিধ্যত আমি অসমৰ 10টা বিশেষ বিধানসভা সমষ্টিৰ মাজত যে ৰঙানদী থাকিব, সেইটো কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। কাক ধন্যবাদ জনাব বিচাৰিব আপুনি? চাওক, এইটোতো আৰু মই কৈছোঁৱে যে এয়া পুণ্য মোৰ হ'ব নোৱাৰে, এয়া মোৰ পিতৃ মাতৃৰ পুণ্য হ'ব লাগিব, যিটো আজি মই ফল পাইছোঁ। আৰু তাৰ লগে লগে আজি পিতৃ মাতৃৰ পুণ্যৰ ফলতেই মোৰ মা দেউতা নথকা এজন ল'ৰাক আজি ৰঙানদীবাসী ৰাইজে প্ৰত্যেকেই নিজৰ পুত্ৰ বুলি ভাবি আজি আশীৰ্বাদ দিলে। আৰু আশীৰ্বাদ দিয়াৰ লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মোৰ দৰে এটা মধ্যবিত্ত পৰিয়ালৰ পৰা ল'ৰাক বিশ্বাস ৰাখিলে যে এই ল'ৰা, কাৰণ যিহেতু ৰঙানদীৰ প্ৰথম বিধায়ক, প্ৰথম প্ৰাৰ্থী, আৰু এই গোটেই বিষয়বোৰ যদি মই ক'বলৈ যাওঁ, ভগৱন্তৰ লগে লগে মোৰ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তা, মোৰ ৰঙানদী অঞ্চলৰ প্ৰত্যেকজন আই মাতৃ পিতৃ, মোৰ জ্যেষ্ঠ ভাতৃ, মোৰ কনিষ্ঠ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আহিবলগীয়া সময়ত ঋষিৰাজ হাজৰিকা এই পৃথিৱীত জীয়াই থকা পৰ্যন্ত তেওঁলোকৰ কাৰণে সেৱাত এই জীৱন উচৰ্গা কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ, প্ৰতিশ্ৰুতিবদ্ধ। যিহেতু ৰঙানদী সমষ্টিটোৰ আপুনি প্ৰথমগৰাকী বিধায়ক, আৰু কি ক'ব বিচাৰিব এতিয়া ৰঙানদী সমষ্টিটোৰ ৰাইজে আপোনাৰ পৰা কেনেকুৱা ধৰণে আশা কৰিব? ফলাফলটো আপুনি আজি আশা কৰা মতে পাইছে বুলি মইতো কৈছিলোঁ আপোনালোকক যে মই এইটো সংখ্যাই কৈ আছিলোঁ, কাৰণ মই জানো যে ৰঙানদীবাসী ৰাইজে মোক বেটা বুলি ভাবে। আৰু এতিয়া মোৰ প্ৰত্যাহ্বানটো এইটো হ'ব যে ৰাইজে মোক বিচাৰি নাহে, মই ৰাইজৰ ওচৰত ক'বগৈ লাগিব যে কি সমস্যা আছে কোৱা। কাৰণ কিয়, যিহেতু মই তেওঁলোকৰ লগত এটা মোৰ আত্মিক সম্পৰ্ক, মই তেওঁলোকক মা বুলি কৈছোঁ, মই দেউতা বুলি কৈছোঁ। এতিয়া যেতিয়া ল'ৰাক বিধায়ক বনাই ল'লে, ল'ৰাক কি মা দেউতাই খুজিব যাব লাগিব নেকি? তো সেইকাৰণে মোৰ নৈতিক দায়িত্ব যে মই শপত গ্ৰহণ লোৱাৰ পিছদিনাখনিৰে পৰা মই ৰাইজক গৈ সুধিব লাগিব যে সমস্যা কি আছে, আৰু সেইটো মোৰ নৈতিক দায়িত্ব। কাৰণ মই কৈছোঁ, যদি ঠিক আছে আজি ৰাইজে মোক 20,000 বা 19,000 মাৰ্জিনত জিকালে, যদি ৰাইজে মোক 2,000 মাৰ্জিনতো জিকালেহেঁতেন, মোৰ মা দেউতাই মোক কমকৈ ভাল পালে বুলি মা দেউতাক নি মই বৃদ্ধাশ্ৰমত থ'ব পাৰিম নেকি? মোৰ কাৰণেতো মা দেউতাই। তো এইকাৰণে মোৰ ৰঙানদীৰ প্ৰত্যেকজন ব্যক্তি আৰু যিসকলে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, মোৰ তেওঁলোককো মই অনুৰোধ জনাম, আমি আহিবলগীয়া সময়ত সকলোৱে মিলি এখন সৰ্বাংগীন উন্নয়ন ৰঙানদী নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে আমাক দিহা পৰামৰ্শ দিয়ক। আমি সকলোৱে মিলি নিৰ্বাচন হ'ল, আমি বিভিন্ন সময়ত বিভিন্নজনে ইজনক সিজনক সমালোচনা কৰিছোঁ, আমি সমালোচনা কৰিলোঁ, কিবা কৰিলোঁ, বিভিন্ন ধৰণৰ যি আছিলে, কিন্তু আমি আজিৰে পৰা আমি সকলোৱে মিলি এখন সুন্দৰ সবল শক্তিশালী, যাতে 5 বছৰৰ পাছত মানুহে আকৌ এই একেখিনি সমস্যাকে লৈ যাতে আমি কৈ থাকিব নালাগে, আমি যাতে ৰঙানদীখন যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে কাম কৰিবৰ কাৰণে সংকল্পবদ্ধ। সমষ্টিটোৰ মূল সমস্যা আপোনাৰ চকুত কি বুলি আছে? চাওক, মইতো আপোনাক ক'লোঁ যে সমস্যা বুলি ক'ব গ'লে ৰঙানদীৰ সমস্যা। আপোনাক মই এফালৰ পৰা কেনেকৈ ক'ম? এতিয়া মই কৈছোঁ যে ৰঙানদীক মোক আপোনালোকে 3টা বছৰ দিয়ক, 5 বছৰ মই কোৱা নাই, 3 বছৰত ৰঙানদীক আমি এটা পৰ্যায়লৈকে লৈ যাব পাৰিম। কাৰণ মই আপোনাক কৈছোঁৱেই, আজি লখিমপুৰে 10-20 বছৰ আগুৱাই গুচি গ'ল।
বিপুৰীয়া 10 বছৰ আগুৱাই গুচি গ'ল এতিয়া আমি ৰঙানদী আজি ভোট আমি পাইছোঁ আমি শপত গ্ৰহণৰ পিছদিনাখন আমাৰ কামৰ কাৰণে আৰম্ভ কৰিম আমি আজি লখিমপুৰৰ বিধায়কজনে যদি 50 স্পীডত গাড়ী চলায় ভূপেন বৰাই যদি 70 স্পীডত চলায় মই 120ত চলাব লাগিব তেতিয়া মই 5 বছৰ গৈ তেওঁলোকৰ ওচৰত পাম কাৰণ ইয়াৰ আগৰ বিধায়ককেইজনে ইয়াৰ একোৱেই কাম নকৰিলে য'ত বোলে মই নহয় তেওঁলোকে আধা বনাই থৈ গৈছে মই আধাৰ পৰা আৰম্ভ কৰিম ইয়াৰ মই শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব আজি মাথাউৰি সমস্যা আছে বানপানী সমস্যা আছে মোৰ কাৰণে বানপানী মাথাউৰি সমস্যা কিন্তু কেৱল একমাত্ৰ সমস্যা নহয় আটাইতকৈ ডাঙৰ সমস্যা হৈছে মোৰ বেংগলোৰ হায়দৰাবাদত থকা ল'ৰাবোৰক মই কেনেকৈ ইয়াত আনি কৰ্মসংস্থাপন প্ৰদান কৰোঁ আৰু এইটো মোৰ ইলেকশ্যনৰ প্ৰধান এজেণ্ডা আছিল সেইকাৰণে অহা 5 বছৰৰ ভিতৰত বিভিন্ন মাধ্যমেৰে আমি ইয়াৰ পৰা এটা বিজ্ঞানসন্মত আমি আলোচনা কৰিম ৰাইজৰ লগত কথা পাতিম তেওঁলোকৰ লগত কথা পাতিম এটা পৰিকল্পনা ওলাব কাৰণ মই কৈছোঁ যে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই সৈনিক আৰু মই ডক্টৰ হিমন্ত আৰু ৰাইজে মোক ভোট দিয়াৰ লগে লগে আটাইতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভোট দিছে সেইকাৰণে মই যেনেকৈ কৰিব লগা আছে ইয়াত মোৰ ধৰণে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে নিবিচাৰাকৈ আমাক ইমান দি থৈ গৈছে যে আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ ঘোষণা কৰি থৈ গৈছে ইয়াতে আপোনাৰ বেটেলিয়ন কেম্প ঘোষণা কৰি থৈ গৈছে তো ইমান প্ৰায় 1000 কোটি টকাৰ ওপৰত তেওঁৰ নিৰ্বাচনী ঘোষণা আছিলে তো মই নাভাবোঁ যে এতিয়া আমি কিবা খুজিব লাগিব নোখোজাকৈ যদি 1000 পাওঁ এতিয়াতো খোজা আৰম্ভ কৰিম ঠিক আছে ধন্যবাদ জনাইছোঁ হয় এয়াই আছিল ৰঙানদী সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক ঋষিৰাজ হাজৰিকা আৰু তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিলোঁ তেখেতে কেইবাটাও পৰিকল্পনা লৈ সমষ্টিটোৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে